নমস্কাৰ প্ৰিয় দৰ্শক আপোনালোক সকলোকে জীৱন মধুৰ অনুষ্ঠানৰ আজি খণ্ডটিলৈ মই মনালিছাই স্বাগতম জনাইছো। আমি সকলোৱে যেহেতু বিচাৰো জীৱনটো মধুৰ কৰাৰ বাবে তাৰ কাৰণে আমি প্ৰতিদিনে চেষ্টা কৰো। আমি কিছু ক্ষেত্ৰত বিভিন্ন চেষ্টাত সফল হওঁ, কিন্তু কিছু কিছু ক্ষেত্ৰত কেতিয়াবা আমি বিফল হৈ পৰো। বিফলতাৰ পৰা পুনৰ সফলতাৰ এই যাত্ৰাৰ কিছু গুৰুত্বপূৰ্ণ পৰামৰ্শ লৈ আজি আমাৰ লগত আছে ষ্টুডিঅত অনুপ কুমাৰ সাহা। অনুপ কুমাৰ সাহা আৰ্ট অফ লিভিং ফাউণ্ডেশ্যনৰ সৈতে আজি বহু বছৰৰ পৰা জড়িত, লগতে বহু বছৰৰ পৰা তেওঁ য়োগা গুৰু হিচাপেও য়োগা সম্পৰ্কীয় বিভিন্ন কথাৰ লগতো তেওঁ জড়িত হৈ আছে। আমাৰ লগত ষ্টুডিঅত আছে পল্লৱী বৰুৱা, আৰ্ট অফ লিভিঙৰ টিচাৰ, শিক্ষক। গতিকে আপোনালোক যেহেতু আমাৰ লগত আছে, আমি বিভিন্ন কথা জীৱনটো মধুৰ কৰাৰ ক্ষেত্ৰত আমি বিভিন্ন পৰামৰ্শ আপোনালোকৰ পৰা ল'বলৈ চেষ্টা কৰিছো। গতিকে কথাটো হৈছে আজিকালি আমি এতিয়া অনুষ্ঠানটিৰ মাজত আমি হাঁহিছো, কিন্তু আচলতে আমি সকলোৱে এনেধৰণে হাঁহিবলৈ সুবিধা পাওঁনে? একদম আমি হাঁহিবলৈ জানো আমাৰ মনত আছে? আগতে আমি হাঁহি হাঁহি বাগৰি পৰো, তেনে এটা পৰিৱেশ জানো সঁচাকৈ আমাৰ মাজত এতিয়া আছে? বন্ধু মহল জানো আছে এতিয়া? গতিকে আগৰ সেই পৰিৱেশ বা সকলোৱে কৈছিলে যে এটা সুস্থ সবল এটা ব্যক্তিত্বৰ গৰাকী হবলৈ আমি হাঁহিব লাগে আৰু এটা সুস্থ জীৱন যাপন কৰিব পাৰো তেতিয়াহলে। গতিকে আজি প্ৰথম অনুষ্ঠান, আমাৰ এই অনুষ্ঠান জীৱন মধুৰ অনুষ্ঠানৰ প্ৰথম কথাটোৱে হৈছে যে হাঁহিলে আমাৰ কি কি সমস্যা দূৰ হয় আৰু আমি কিমান দীঘলীয়াকৈ আমাৰ আয়ুস থাকে, সেই বিষয়ে প্ৰথমে আমি দৰ্শকসকলক জনাওঁ। एक्चुअली मुस्कुराने से सारा प्रॉब्लम सॉल्व हो जाता है। सिंपल, कोई हो ना, बस मुस्कुराहट चाहिए। हाँ, ऐसा मुस्कुराहट होना चाहिए आपके चेहरे पे कि कोई भी चीज हमें छीन नहीं सकता। क्या होता है ना, हम लाइफ में कभी कभी ऐसा होता है, कुछ भी प्रॉब्लम आते हैं हम बिखर जाते हैं, कुछ भी प्रॉब्लम आते हैं, तो इसलिए ऐसा मुस्कुराहट अनकंडीशनल कुछ भी हो जाए। देन योगा में कहते हैं, योगा में बहुत सारे सूत्रस है, यू नो, पतंजलि योग सूत्रस में बहुत सारे सूत्रस है। उसमें क्या है, समर्थम योगा उच्यते। दैट मीन्स क्या, लाइफ में कुछ भी हो यू हैव टू बैलेंस। हाँ, अगर हमें कुछ, बहुत लोग तारीफ भी करते हैं, हम लोग एक्साइटेड हो जाते हैं तो हम सेंटर्डनेस खो जाते हैं, खूब, और कुछ फेल भी हो जाते हैं तो हम डिप्रेस हो जाते हैं। सो क्षमतम योगा उच्यते, दैट इज मीन कुछ भी सिचुएशन हो लाइफ में आपको बैलेंस रहना है। এতিয়া এই বেলেন্স থাকিবলৈ আমি নিশ্চয় কিছু যোগা বা প্ৰাণায়ামে আমাক সহায় কৰিব। একদম একদম, কাৰণ আমি যেতিয়া ভাল পাৰফৰ্ম কৰিম, আনে যেতিয়া আমাক প্ৰশংসা কৰিব, আমি সেইখিনি সময়ত আমি এক্সাইটমেণ্টত আমি সেই স্থানটোৰ পৰা আঁতৰি যাওঁ বুলি আপুনি কৈছে। পুনৰ সেই জেগাত আহিবলৈ আমাৰ দৃষ্টিভংগী আগৰ দৰে তীক্ষ্ণ দৃষ্টিভংগীৰে আমি আগবাঢ়িবলৈ আমি কেনেধৰণৰ যোগা বা মেডিটেশ্যন কৰিম? सिंपल, जस्ट ब्रीथ इन एंड ब्रीथ आउट, फोकस ऑन योर ब्रीथ। यू नो, अगर आप आपके सांस में पूरा फोकस करोगे ना, आप पूरा वर्तमान में आ जाओगे। अब करके देखो, लाइक अगर पूरा मन में हलचल हो रहा है ना, बहुत चीजों से हलचल हो जाता है। सो जस्ट सिट और लंबा श्वास लीजिए, लंबा श्वास लीजिए और छोड़िए। देखिए आपका मन एकदम सेंटर्ड हो जाएगा और वर्तमान में आ जाओगे। और कुछ नहीं, ये मेरा शायद मैं गारंटी दूंगा, अगर आप आपका सांस में फोकस करोगे ना तो लाइफ का ऑलमोस्ट कुछ प्रॉब्लम खत्म हो जाएगा। कि आप गुस्सा, अब अगर मैं बोलूं मोनालिसा जी आप गुस्सा करो अभी मेरे को, क्या कर सकते हो आप? नहीं ना, बिकॉज आप अवेयर हो, सजग हो, अब नहीं कर सकते। हम गुस्सा कब करते हैं? जब हम अनअवेयर होते हैं, हम सजगता नहीं रहते, उसमें खो जाते हैं। सो अब सांस में फोकस करो, क्यों गुस्सा आ रहा है हमें? फोकस करने के साथ साथ हम पूरा बर्तन में आ जाते हैं। इतना सा करने से जीवन का मैं कहूंगा कि बहुत सारी चीज खत्म हो जाएगा। খুব ধুনীয়া কথা আৰু খুব ধুনীয়াকে দেখুৱাইছে। আমি এইটো আচলতে ঘৰতে বহি আমি ধুনীয়াকে কৰিব পাৰো, एनीवेयर। अब रास्ते में भी कर सकते हो, गाड़ी में बैठे हो, कहीं जा रहे हो कुछ इंटरव्यू लेने के लिए, आपको थोड़ा हलचल हो रहा है, सो जस्ट लंबा श्वास से लो और छोड़ो, देखो कितना बर्तन में आ जाओगे। খুব ধুনীয়া কথা। কিন্তু তাৰ লগতে মই আন এটা প্ৰশ্ন একেলগে মই ধৰিব বিচাৰিছো। আপুনি কৈছে যে পৰীক্ষা এটা দিবলৈ যেতিয়া যাম, আমাৰ প্ৰিপাৰেশ্যন ঠিকে থাকে, আমি পঢ়ো, আমি সাজু হওঁ আৰু আমাৰ তাত সেইখিনি স্কিলো থাকে, কিন্তু যেতিয়া আমি পৰীক্ষা আমি শিক্ষকৰ সন্মুখতে হওক বা যিকোনো এটা ইণ্টাৰভিউত আমি সন্মুখীন হওঁ, কৰবাত নহয় কৰবাত আমাৰ সেই কনফিডেন্স লেভেলটো একেবাৰে শূন্য হৈ যায়, যাৰ কাৰণে আমি সেইখিনি সময়ত তেনেধৰণে পাৰদৰ্শিতা দেখুৱাবলৈ নোৱাৰো। তাৰ ফলত কি হয়, আমি পুনৰ হতাশালৈকে ঘূৰি আহোঁ।
তেনেধৰণৰ সমস্যাসমূহ প্ৰায়ে দেখা যায় আৰু তেতিয়া খুব ভাল ছাত্ৰ ছাত্ৰীও ভাল পাৰফৰ্ম কৰিব নোৱাৰে বা নৃত্যই হওক বা অভিনয় হওক যিকোনো কথাত মঞ্চত তেওঁ কথাখিনি ক'ব বা এটা বক্তব্য দিয়াৰ সময়ত তেওঁ ভিতৰৰ পৰা এটা কপনি উঠিব পাৰে বা তেওঁ ভাবি অহা কোনো বস্তুৱে সেইমতে প্ৰেজেন্ট কৰিব নোৱাৰিব তেনে ক্ষেত্ৰত আমি এনেকুৱা কি কৰিব লাগে যাৰ ফলত এই সকলোখিনি সমস্যা দূৰ হৈ আমাৰ সঁচাকৈ আমাৰ যিটো ইনাৰ মনত আমি ভাবি আহিছো তাক তেনেধৰণে আমি প্ৰেজেন্ট কৰিব পাৰো তাৰ কাৰণে কিবা উপায় আছেনে একচুৱেলি মই যেটো ক'লো উখাৰ ওপৰত আপুনি ধ্যান দিব আমাৰ কিছুমান টেকনিক শিকাওঁ তো সেই টেকনিক আমি ইয়াতে শিকাব নোৱাৰিম বাট সবৰ কাৰণে মই এই কথাখিনি কৈ দিব পাৰো যে ক'ৰবাত গৈ আছে এক্সাম দিবলৈ গৈ আছে ফিয়াৰ হৈ আছে একচুৱেলি আননেচেচাৰি আমি অলপ টেন্স হৈ যাওঁ পাৰিম কি নোৱাৰিম ফৰ ইউথ মই এইটো ক'ব বিচাৰো যে জাষ্ট ব্ৰিথ ইন এণ্ড লাইক দিছ ন হোমকাৰ एक्चुअली की है एज पर हिंदू माइथोलॉजी माँ देवी ने असुरों का वध कैसे किया था होमकार से ना तो वैसे भी हमारे अंदर भी बहुत सारे ऐसे शक्तियां हैं डीमंस है जिसे कहते हैं ना क्या राक्षस इजंट इट अखमियात सो जैसे देखो आप जब बीमार रहते हो तो कैसा होता है नो और जब आप आपका पड़ोसी या आपका कोई दोस्त कुछ दिखा रहा है तो क्या करते हो अंदर से आता है सो वही चीज ना अगर आप कहीं गए हो आपको एग्जाम में जा रहे हो थोड़ा डर लग रहा है आप बस सिंपल आपका हैंकी निकालो और कोई ना देखे आप बस 2-4 बार करो देखो आप इंस्टेंट कैसे आपका कॉन्फिडेंस लेवल बढ़ जाता है और आप बेझिझक आपका एग्जाम भी अच्छा होगा आपका प्रेजेंटेशन भी अच्छा होगा कुछ भी करो क्योंकि एक अलग सा डर बैठ जाता है बिकॉज ऑफ इनकॉन्फिडेंस तो वो टेक्निक से हमारा कॉन्फिडेंस को बढ़ाते हैं ঠিক আছে এইটো এটা খুব গুৰুত্বপূৰ্ণ পৰামৰ্শ আমাৰ লাইফষ্টাইলত আন বহু সমস্যা আজিকালি দেখা দিয়ে বিভিন্ন ৰোগ আমাৰ পৰিয়ালত থাকক নাথাকক কিন্তু আগতে কয় যে কিছু ৰোগ পৰিয়ালত আগতে আছিলে তাৰ কাৰণে জেনেটিক্যালি আমাৰ তালৈ আহে কিন্তু বৰ্তমান সময়ত শিশুৰ পৰা বৃদ্ধলৈ নতুন নতুন বহু সমস্যা আহে যেনেকৈ উচ্চ ৰক্তচাপজনিত সমস্যা ডায়াবেটিস বা এলাৰ্জি কিছুমান কফ হয় বিভিন্ন সমস্যাত আমি ভুক্তভোগী হওঁ তেনে সমস্যাসমূহ স্পেসিফিক্যালি মই এটা কথা কোৱা নাই কিন্তু তেনে ধৰণৰ যেতিয়া সমস্যা হয় সেই সমস্যাসমূহক আৰ্ট অফ লিভিংয়ে সমাধান কৰাৰ কি উপায় দিয়ে হয় চাওক এতিয়া যে ডায়াবেটিসে কো বা উচ্চ ৰক্তচাপে কো এখিনি হৈছে লাইফষ্টাইল ৰিলেটেড ডিজিজ আজিকালি আমাৰ লাইফষ্টাইলত বহুত পৰিৱৰ্তন আহিছে আগতে যেনেকৈ ৰাতিপুৱা মানুহে একদম ৰাতিপুৱাৰ পৰা ঘৰৰ কাম কাজত লাগি যায় ৰাতিপুৱা খোজ কাঢ়িব যায় হাল মাৰিব যায় গতিকে আমাৰ লাইফষ্টাইলত বহুতখিনি চেঞ্জেছ আহিছে আজিকালি গৈ অফিচৰ বহিলে 8-9টা লৈকে ৰাতি বহি থাকিব লাগে হয়নে তো গতিকে সেই লাইফষ্টাইল চেঞ্জেছৰ কাৰণে খুব কম বয়সতে আজিকালি এনেকুৱা বেমাৰবোৰ দেখা দিয়ে গতিকে তেনে ক্ষেত্ৰত আৰু এটা কথা যদি আমি কওঁ যে মনটো ভাল থাকিলে গাটো ভালে থাকিব আমাৰ মনটো যদি আমি ভাল কৰি ৰাখিব পাৰো এই বেমাৰ আজাৰৰ পৰা আমি প্ৰায় পৰিমাণে আঁতৰি থাকিব পাৰিম কাৰণ ষ্ট্ৰেছটো হৈছে বেমাৰৰ মূল কাৰণ ষ্ট্ৰেছ হলে বিপি বাঢ়িব ষ্ট্ৰেছ হলে আপোনাৰ ডায়াবেটিস হ'ব গতিকে মনটো ভাল ৰাখাৰ কাৰণে আমি কি কৰিছো হেতু আমি সোৱাটো উচিত গতিকে মন ভাল লগাৰ কাৰণে যিমানখিনি পাৰো আমি ধ্যানই হওক যোগাই হওক বা প্ৰণায়ামে হওক এখিনি পৰা লগত আমি যিমান পাৰো জড়িত হৈ থাকিব লাগে আৰু এখিনি কৰিব পাৰিলে মানে দিনটোত ধৰি লওক আপুনি 40 মিনিটও যদি আপোনাৰ নিজৰ কাৰণে আপুনি ব্যয় কৰিব পাৰে তেতিয়া হলে মই ভাবো যে মানুহখিনি বহুত পৰিমাণে লাভান্বিত হ'ব তেনেকুৱা ধৰণৰ কিবা সৰি মই পল্লৱী লগত আৰু এটা এড কৰিব বিচাৰো লাইফষ্টাইল আমাৰ ফুড হেবিট বহুত মানে ৰাখে আমি একচুৱেলি ফুড হেবিট বহুত আমাৰ অনিয়ম হয় সো কি ফুড হেবিটছত আমাৰ ধ্যান দিব লাগে তাৰ বহুত কিবা কিবি আমি শিকাওঁ কৰ্মশালাত এগেইন কাম টু আৱাৰ কৰ্ম না हमारे कर्मशाला में আমি আমাৰ ফুড হেবিট আসলে কেনে ধৰণৰ হ'ব লাগে সেই বিষয়ে আমি অকমান দৰ্শকসকলক জনাব বিচাৰিছো আমাৰ ফুড হেবিটটো নিশ্চয়কে পাৰো মানে ভেজিটেৰিয়ান ডায়েটটো খোৱাৰ কাৰণে আমাৰ কাৰণে বহুত ভাল বুলি জানো কিয়নো আমাৰ পাকস্থলীটোৱে তেনেভাৱে তৈয়াৰ যাতে আমাৰ ভেজিটেৰিয়ান ডায়েটটো আমি ভালকে হজম কৰিব পাৰো গতিকে
পাৰো মানে আমি ভেজিটেৰিয়ান ডায়েটটো আমাৰ হেৰিত ৰাখা ভাল আৰু পানী সৰহকে খোৱাটো সেইখিনিতো আমি সকলোৱে জানো যে পানী সৰহকে খোৱা আৰু ভেজিটেৰিয়ান ডায়েটটো খোৱাটো আৰু পাৰো মানে আমাৰ টোপনিটো আমি 7-8 ঘণ্টা মেইনটেইন কৰাটো উচিত ঠিক আছে এটো এটা আন এটা গুৰুত্বপূৰ্ণ কথা ফুড ভাইটাল পাৰ্ট একদম এটা সো এটো যেনেকৈ পল্লৱী কৈছে মই আৰু এটা এড কৰি দিওঁ টাইম যদি আমি টাইম ঠিক ৰাখো খোৱা বোৱাৰ সেইটো বহুত কিয় পাৰ্টিকুলাৰ টাইমতে আমাৰ এটা ডাইজেষ্টিভ এনজাইম আমাৰ ভিতৰত সেক্ৰেচন হয় সো সেইটো মই যদি আমি খোৱা নাখাওঁ তেনেহলে প্ৰব্লেম বিলাক হয় এতিয়া জীৱন মধুৰ কৰাৰ এই পৰামৰ্শসমূহৰ লগতে মই আমাৰ জীৱনটো মধুৰ তেতিয়াহে হ'ব যেতিয়া আমি ভবামতে সফলতাৰ দিশে আমি আগবাঢ়িব পাৰো কাৰণ প্ৰত্যেকটো সফলতাৰ পিছতে আমি এটা এটা খুজেৰে আমি আমাৰ জীৱন চক্ৰটোক আগুৱাই লৈ যাওঁ কিন্তু বহু ক্ষেত্ৰত দেখা যায় যে আমি ভবামতে সেই সফলতাটো নেপাওঁ আৰু তেনে ধৰণৰ সফলতা অকল যে টিনেজতেই হ'ব বা উঠি অহা বয়সতেই হ'ব তেনে ধৰণৰ নহয় কাৰণ জীৱনটো যিটো চক্ৰ শেষ মুহূৰ্তলৈকে আমি আচলতে চেষ্টা কৰোঁ কিবা এটা পাবলৈ এই সফলতা আৰু বিফলতা এই দুইটা সকলোৱে একে দৃষ্টি চাবলৈ সাহস নকৰে সফলতাখিনি ঠিকেই চাব বিফলতা হোৱাৰ লগে লগে নিৰাশাজনিত কাৰণলৈ আহি যায় বহুতৰ ক্ষেত্ৰত আমি দেখো যে তেওঁ আত্মঘাতী সুইচাইড টেন্ডেন্সি এটাও আহে তেনেধৰণৰ মনসমূহক সুস্থিৰ আৰু যিকোনো পৰিৱেশতে নিজকে ঢাল এখনৰ দৰে ৰাখিবৰ বাবে আমাৰ তাত এনেধৰণৰ কি সুবিধা আছে অকমান সেই বিষয়ে যোগাৰ কিবা সুবিধা আছে নেকি প্ৰাণায়াম কৰিবলগীয়া আছে নেকি বা এনেধৰণৰ কি ব্যায়াম কৰিব লাগে যে আমি মানসিকভাৱে দৃঢ়তাৰে জীৱনৰ যিকোনো বয়সতে যিকোনো সমস্যাৰ সন্মুখীন হ'ব পাৰো এতিয়া আমাৰ দিন থাকিলে ৰাতি থাকিবই সুখ থাকিলে দুখ থাকিবই জীৱনত গতিকে তাৰ মাজেৰে আমি জীৱনক আগুৱাই লৈ যাব লাগিব আমি এইখিনিতে এটা ধ্যান যোগ কৰিব পাৰো আমি ভস্ত্ৰিকা প্ৰাণায়ামটো কৰিব পাৰো অনুপদাই যদি ডিৰেকশ্যনটো দি দিয়ে মই ইয়াতে ভস্ত্ৰিকা প্ৰাণায়ামটো দেখাই দিব পাৰিম যাতে আমাৰ দৰ্শকেও এইটো চেষ্টা কৰিব ঘৰতে আৰু তেওঁ কিছু পৰিমাণে হলেও তেওঁলোক লাভান্বিত হ'ব सो आरंभ करो सो फॉर दैट नीड चलिए आंखें बंद रखते हुए करना है सो पहले आंखें बंद कर लेते हैं एक लंबी गहरी सांस लीजिए और धीरे धीरे छोड़े अब दोनों हाथों को हम एक लंबी गहरी सांस ले और धीरे से छोड़े जब हाथ ऊपर जाएंगे तो सांस लेते हम हाथ ऊपर जाएंगे और मुट्ठी खुल जाएंगे फिर जब सांस को छोड़ेंगे नीचे आ जाएंगे हाथ और मुट्ठी बंद हो जाएंगे ओके ऐसे अगर हम लोग प्रैक्टिस करेंगे तो इंस्टेंट हमें एनर्जी मिल सकते हैं हमारा एनर्जी क्यों लो जा रहा है बहुत सारे हमारे दिमाग में सोच आ रहे हैं ना जैसे हमने बोला कि सुसाइड का जो टेंडेंसी होता है तो इस सब से हम इंस्टेंट आपको रिकवरी कर सकते हो ओके और बहुत सारी चीजें है एक्चुअली प्राणायाम मेडिटेशन का बहुत सारे मल्टीपल बेनिफिट्स होते हैं ठीक है तो गेट रेडी ओके टेक ए डीप ब्रीथ इन एंड ब्रीथ आउट और एक लंबी गहरी सांस ले और धीरे से छोड़े नाउ विथ फुल फोर्स ब्रीथ इन 1 in 2 in 3 in 4 in 5 in 6 in 7 in 8 in 9 in 10 relax close your eyes take a deep breath in and you may open your eyes जब 10 बार करेंगे हम लोग ना तो जल्दी से नीचे आने के बाद कुछ देर आंखें बंद रखना है क्योंकि जब हम लोग ये सब करते हैं ना हमारे नर्वस सिस्टम और हमारा जो ब्लड सर्कुलेशन बहुत फास्ट होता है तो अब रिलैक्स हो जाओ फिर आंखें खोलो तो क्या होगा ना अगर आप झटक से आंखें खोल दोगे तो आपका नर्वस सिस्टम इफेक्ट हो सकता है जैसे कोई भी प्राणायाम योगा करे थोड़ा आंखें बंद करते हुए आराम से करें ভাল লাগিলে আৰু এটো নিশ্চয় আমি ঘৰতে কৰিব পাৰো একদম সহজ नंबर 1 अगर किसी का हाई बीपी है तो ना करे আচ্ছা তাৰ বাহিৰে সকলোৱে কৰিব পাৰে বয়সলৈ কোনো কথা নাই कोई बात नहीं ঠিক আছে আৰু মই ভাবো যে এনে ধৰণৰ যিসমূহ ব্যায়াম আমি সহজতে ঘৰতে বহি কৰিব পাৰো আমি যিকোনো সময়তে কৰিব পাৰো
हाँ, अगर पेट खाली होना चाहिए, अगर आपने लंच कर लिया तो 3 घंटा बाद कर लेना। আচ্ছা, এইটো নিয়ম আমি মানিব লাগিব। কিন্তু এনেধৰণে কৰিলে যিসমূহ সমস্যাৰ কথা আমি আলোচনা কৰিলো সেই সমস্যাসমূহ দূৰ হ'ব আৰু জীৱনটো মধুৰ হ'ব। পল্লৱী, আৰু এটা প্ৰশ্ন সুধিব বিচাৰিছো। আমাৰ প্ৰত্যেকৰে আচলতে লাইফষ্টাইলটো এটা চক্ৰৰ মাজত হয়, কিন্তু কিছু ক্ষেত্ৰত মহিলাৰ ক্ষেত্ৰত আফটাৰ 40 তেওঁলোকৰ কিছুমান সমস্যাৰ সৃষ্টি হয়। তেনেকে আটাইতকৈ ডাঙৰ সমস্যা হৈছে মেনোপজৰ সমস্যা। এই সমস্যা হোৱাৰ লগে লগে প্ৰত্যেকগৰাকী মহিলাই আন সময়ত যেনে ধৰণৰ তেওঁৰ ব্যৱহাৰ আছিলে বা তেওঁ খুব স্মুথ হাঁহিমুখীয়া, কিন্তু কিছু ক্ষেত্ৰত তেওঁ মেনোপজৰ পিছত দেখা যায় তেওঁ অকণমান খঙাল হৈ পৰে বা তেওঁৰ মুডটো ফ্লাকচুৱেট হৈ থাকে। গতিকে এনেধৰণৰ যেতিয়া হয়, বহু মহিলাই আকৌ সেইখিনি সময়তে হতাশালৈকেও গুচি যায়। তাৰ কাৰণে কিবা এনেধৰণৰ ব্যায়াম বা প্ৰণায়াম বা আছে নেকি, যাৰ কাৰণে সেইসকল মহিলাই যথেষ্টখিনি সকাহ পাব? নিশ্চয়কে মেডিটেশ্যনটো তাতো এনজাইটি বা ডিপ্ৰেশ্যনত নোযোৱাৰ কাৰণে মেডিটেশ্যনটো অত্যন্ত দৰকাৰী। সেইটো সকলোৱে কম বেছি পৰিমাণে হ'লেও 5 মিনিট হ'লেও দিনটো বহি পেলাই অলপ দেৰি চকুটো মুদি পেলাই বহি পেলাই অলপ দেৰি মেডিটেশ্যন কৰাটো উচিত। আৰু তাৰ উপৰি যোগা বুলি ক'লে কেইটামান এক্সাৰচাইজ আছে যিখিনি সূক্ষ্ম ব্যায়াম ক'লো বা বহি পেলাই কৰা বাটাৰফ্লাই যিটো ব্যায়াম, সেইটো মহিলাসকলৰ কাৰণে হয়, সেইটো মহিলাসকলৰ কাৰণে অত্যন্ত ভাল। এইখিনি তেওঁৰ যিখিনি সমস্যা হয় মেনোপজৰ সমস্যা, কম বেছি পৰিমাণে তেওঁলোক এইটোৰ পৰা মানে সাৰিব পাৰে আৰু হাত সাৰিব পাৰে। গতিকে মহিলাসকলে যিমান পাৰে মেডিটেশ্যন বা এই য়োগাত লগত নিজকে জড়িত ৰাখিলে এইখিনি সময়ত তেওঁলোক বহুত পৰিমাণে মানে লাভান্বিত হ'ব। ঠিক আছে, এতিয়া আহিছো অকণমান আমি আমাৰ সমাজখনৰ বিষয়ে কিছু কথা ক'বলৈ। আগতে আমাৰ এনেধৰণৰ এটা সমাজ ব্যৱস্থা আছিল যে আমি আমাৰ নেইবাৰজনৰ কাষত সদায় এপাক হলেও যাম, চাহ একাপ হলেও খাম, সুখ দুখৰ কথা পাতিম। কিন্তু যিকোনো কাৰণতেই নহওক কিয় বৰ্তমান তেনেধৰণৰ এটা পৰিৱেশ আমি খুব কমকেই দেখিবলৈ পাওঁ। গতিকে আগৰ সেই পৰিৱেশত সমস্যাও কম আছিলে, আমাৰ দুখৰ আমি সকলোৱে সমভাগী হওঁ। এতিয়া তেনেধৰণৰ পৰিৱেশ নাই। কিন্তু আমি যদি আৰ্ট অফ লিভিঙৰ জৰিয়তে আমাৰ ছচাইটিখনক পুনৰ এক লগ কৰিব পাৰো, আকৌ সেই আগৰ পৰিৱেশটো ঘূৰাই আনিব পাৰো, তেনেহলে মই ভাবো যে অকল এখন ঘৰেই কিয় সুস্থ হ'ব, পৰিয়ালৰ কাষৰ আমাৰ নিবাৰ প্ৰত্যেকখন ঘৰে সুস্থ হ'ব। তেনেধৰণৰ আপোনালোকৰ কিবা আঁচনি বা এনেধৰণৰ কিবা ৱৰ্কশ্বপ আপোনালোকে কৰে নেকি? একচুৱেলি ৱৰ্কশ্বপ নাই মনালিছা, একচুৱেলি আমি কি কৰো रिस्पॉन्सिबिलिटीज, यू नो सेंस ऑफ बिलोंगिंगनेस जब बढ़ जाते हैं उतने रिस्पॉन्सिबिलिटी लोग हैं। हम लोग सुनते हैं ना रिस्पॉन्सिबिलिटी, तो जब हमारा सेंस ऑफ बिलोंगिंगनेस बढ़ जाएगा ना तो फिर हम रिस्पॉन्सिबिलिटी लेते जाएंगे ना। जैसे हम लोग आर्ट ऑफ लिविंग में हम लोग क्या करते हैं, डोर टू डोर जाते हैं, हम सर्वे करते हैं, हैप्पीनेस सर्वे करते हैं। तो क्योंकि लोग हर एक घर में आजकल जो लाइफस्टाइल है ना, अब देखो फ्लैट्स में जो रहते ज्यादातर, सब नहीं, कुछ एक पार्ट बीमार मिलेगा ही मिलेगा, मानसिक बीमार से भरा हुआ है। तो हम लोग जाते हैं घर घर, ये हम सर्वे करते हैं। ऐसा ही अगर हम पहले जो आपने बोला ना, पहले युग में क्या था, मन खुला हुआ था सबका, एक दूसरे से भेदभाव नहीं था। ये सब बहुत कुछ बढ़ गया है, डिस्क्रिमिनेशन हो गया बहुत सारी चीजों का। सो इसलिए हमें क्या चाहिए, रिस्पॉन्सिबिलिटी लेना चाहिए कि मैं अगर खुश हूं तो दूसरे को कैसे खुशी दे सकता है। सो दैट इज हमारा जो आर्ट ऑफ लिविंग का मेन कोर्स है, उसका नाम है हैप्पीनेस प्रोग्राम, जो 5 दिन और 6 दिन का होता है। तो वो करने के बाद हम लोगों के घर घर जाते हैं और दायित्व लेते हैं कि आ जाओ, कुछ भी प्रॉब्लम है अब बताओ हमें। सो जितना आपका सेंस ऑफ बिलोंगिंगनेस बढ़ जाएगा, देखना समाज के साथ अपना जुट जाओगे। आज जैसे हम घर का दायित्व लेते हैं, अगर हम which is belongs to me, मेरा घर है, मेरा जॉब है, तो उस हिसाब से जब ये मेरा समाज है सोचने लगेंगे ना, जैसे श्री रविशंकर जी कहते हैं वासुदेव कुटुंबकम, तो पूरा वर्ल्ड हमारा एक फैमिली है। तो जितना हम रिस्पॉन्सिबिलिटी जाएंगे चेंज होते जाएगा, हमें दायित्व लेना पड़ेगा। এইখিনিতে মই এটা এড কৰিব বিচাৰিম।
আমাৰ আৰ্ট অফ লিভিঙত এনেকুৱা কিছুমান প্ৰগ্ৰাম আছে যেনেকে এতিয়া বানপানীৰ সময়ত আৰ্ট অফ লিভিঙে নিজৰ ফালৰ পৰা এটি পদক্ষেপ হাতত লয় তেওঁলোকে যিসকল বানপীড়িত লোক তেওঁলোকক দৈনিক তেওঁলোকৰ যিখিনি নিত্য নিয়মিত যিখিনি বস্তু লাগে সেইখিনি যোগান ধৰা হয় আৰ্ট অফ লিভিঙৰ ফালৰ পৰা আৰু আমাৰ ধৰক বহুত এনেকুৱা ফ্ৰী স্কুল চলি আছে যিখিনি আৰ্ট অফ লিভিঙে ফাণ্ডিং কৰে গতিকে সেইখিনিৰ লগত যদি আমাৰ দৰ্শকসকল যোগ হ'ব বিচাৰে তেতিয়া তেওঁলোকে আমাৰ লগত মানে আমাৰ লগ হৈ পেলাই আমি নিশ্চয়কে এই লোকসকলক আমি আগুৱাবলৈ চেষ্টা কৰিব পাৰিম আৰু এনেকুৱা বহুত নদী আছে ৰিভাৰ ৰিজুভিনেশ্যন প্ৰগ্ৰাম আছে যিখিনি আৰ্ট অফ লিভিঙে এনেকুৱা পদক্ষেপ হাতত লৈছে যে তেওঁলোকে এই ৰিভাৰখিনি ৰিজুভিনেট কৰিবলৈ পদক্ষেপ হাতত লৈছে গতিকে এনেকুৱা ছ'চিয়েল বহুত প্ৰগ্ৰাম আছে আৰ্ট অফ লিভিঙৰ য'ত আমাৰ দৰ্শকে আমাৰ লগত যোগ হ'ব পাৰে আৰু আমি এই তেতিয়া কি হয় আমি আৰু ইউনাইটেড থাকিব পাৰিম আমি মানুহখিনি আৰু একলগ হ'ব পাৰিম আৰু আমি আগুৱাই যাব পাৰিম বহুত ধুনীয়া চিন্তাধাৰা আৰ্ট অফ লিভিঙৰ আৰু মই ভাবোঁ যে জীৱন মধুৰ কৰিবলৈ সমাজখনক মধুৰ কৰিবলৈ এনেধৰণৰ চিন্তাধাৰাই এক যোগাত্মক প্ৰভাৱ পেলাব শেষত সুধিব বিচাৰিছোঁ যে আৰ্ট অফ লিভিঙত সংগীতৰ কিমান গুৰুত্ব আছে কাৰণ সকলোৱে কয় যে সংগীত এনে এটা বিষয় যাৰ জৰিয়তে শুনাৰ লগে লগে সকলো দুখ কষ্ট সকলো বেদনা দূৰ হৈ যায় নিশ্চয় ইয়াতো এনেধৰণৰ কিবা আছে যে য়োগা মেডিটেশ্যনৰ লগত আমি তেনেধৰণৰ মিউজিক আমি শুনি শুনি আমি কিছুমান ষ্ট্ৰেছ দূৰ কৰিব পাৰোঁ একদম সংগীত ইজ দ্য হায়েষ্ট সাধনা বুলি কয় ন সাধনা তো আমাৰ আৰ্ট অফ লিভিঙত তেনেকুৱা বহুত ভজন আছে আমি মাজে মাজে গোট খাওঁ চব মিলি পেলাই গান গাওঁ ইভেন আমাক কোনে মাতিলে আমি তাতে পাৰফৰ্মো কৰোঁ চ' আছে সংগীতৰ বহুত মাইনে আছে ঠিক আছে আৰু আমি যিটো ডিছকাশ্যন হ'ল আমাৰ না তো মই এটা এড কৰিব বিচাৰোঁ যে বহুতখিনি আমি ডিছকাশ্যন কৰিলোঁ আমি লাষ্ট এপিছডতো কৰিলোঁ এইটো এপিছডতো কৰিলোঁ আমাৰ শ্ৰী শ্ৰী ৰবিশংকৰজীয়ে কয় এইবিলাক চব চাবি কাঠি আমাৰ জীৱনটো মধুৰ কৰাৰ কাৰণে এইবিলাক চাবি কাঠি তাৰ কিছুমান টেকনিক আছে যিবিলাক আমি সদায় শিকাওঁ তো সুদৰ্শন ক্ৰিয়াৰ মাধ্যমে যিটো WHO নিমহেন্স আৰু এইমছ ৰিচাৰ্চ কৰিছে আৰু সিহঁতে এপ্ৰুভ কৰিছে যে যিকোনো ৰোগৰ কাৰণে আমি সুদৰ্শন ক্ৰিয়া ৰোগ হওক বা নহওক ঠিক আছে আমি যদি সুদৰ্শন ক্ৰিয়া ইমপ্লিমেণ্ট কৰোঁ এভৰি ডে টু লাইফ আমি ইউজ কৰোঁ তেতিয়া লাইফটো আৰু মধুৰময় হ'ব পাৰে ঠিক আছে আৰু মেইন থিং হ'ল স্পিৰিচুৱেল ৱেলনেছ এটা আমাৰ লাইফত যদি আমাৰ স্পিৰিচুৱেল ৱেলনেছ থাকে মানে এটা প্ৰেক্টিচ বহুত আছে য়োগত বহুত পাৰ্ট আছে য়োগা আমাৰ 5,000 ইয়াৰ্ছৰ আগৰ পৰা আমাৰ য়োগা আমাৰ ইণ্ডিয়ান ট্ৰেডিশ্যন এইটো চ' ডিফাৰেণ্ট পাৰ্টছ আছে চ' সেইবিলাকৰ পৰা এটা যিকোনো পাৰ্ট যদি আমি চইচ কৰিলোঁ প্ৰেক্টিচ যদি কৰোঁ চ' লাইফ ডেফিনেটলি মধুৰ হ'ব মই আশা ৰাখিছোঁ যে বহুত মধুৰ হৈ যাব লাইফ ধন্যবাদ খুব সুন্দৰকে কৈছে আমিও আচলতে এইটোৱে বিচাৰো অনুষ্ঠানৰ জৰিয়তে যে জীৱনটো সকলোৰে মধুৰ হওক আৰু সেইকাৰণেই এই অনুষ্ঠানৰ নামেই হৈছে জীৱন মধুৰ আৰু আজি এই জীৱন মধুৰ অনুষ্ঠানত আমাক ইমান গুৰুত্বপূৰ্ণ পৰামৰ্শ দিয়াৰ বাবে আৰ্ট অফ লিভিঙৰ বহু কথা আমাৰ দৰ্শকসকলক জনোৱাৰ বাবে আপোনালোক দুয়োজনকে আমাৰ তৰফৰ পৰা বহু বহু ধন্যবাদ জ্ঞাপন কৰিলোঁ থেংক ইউ পুনৰ আপোনালোকক লগ পাম আৰু দৰ্শকসকল ইয়াৰ লগে লগে জীৱন মধুৰ এই অনুষ্ঠানৰ পৰা মই মনালিছাই বিদায় লৈছোঁ আশা কৰিছোঁ আজি অনুষ্ঠানটি চাই আপোনালোক সকলোৱে ভাল পালে নমস্কাৰ